আচলতে মেনেজ কৰিব লাগে শুকান জাবৰ ভিজা জাবৰটো পৃথককৈ দিলে কি সুবিধা হয় কাৰণ আপোনালোকে নিশ্চয় গড়মূৰৰ অৱস্থা দেখিছে সেইটো জাবৰ হৈছে কাৰণ মিক্স ৱেষ্টৰ ফলত মিক্স জাবৰটো গৈ পেলাই যেতিয়া তাত পেলাই দিয়া হয় সেইটো কমপ্লিটলি ডাম্প হয় কিন্তু জাবৰটো যদি আমি পৃথক কৰি দিওঁ শুকান ভিজা আৰু বিপদজনক এই তিনিটা ভাগত যদি ভাগ কৰি দিব পৰা যায় তেনেহ'লে প্ৰত্যেকটো জাবৰৰ এটা ইউটিলাইজেশ্যন আছে গতিকে এইখিনিকে আমি এৱাৰনেছ দি আছোঁ এতিয়া আহোঁ মিউজিক ফেষ্টিভেলৰ কথালৈ ইয়াত আমি যিহেতু 10 নম্বৰ ৱাৰ্ডৰ হয় আমি 10 নম্বৰ ৱাৰ্ডটো প্ৰজেক্ট ৱাৰ্ড হিচাপে লৈ কাম কৰি আছোঁ গতিকে আমি প্ৰি আৰু আফটাৰ বিফ'ৰ ক্লিন আপ ড্ৰাইভ এটা হ'ব উইথ দ্য হেল্প অফ ভলেণ্টিয়াৰ স্কুল কলেজৰ যিখিনি ভলেণ্টিয়াৰ্ছ আছে আৰু তাৰ লোকেলাইজ যিখিনি লোকেল মানুহ আছে যোন ইনভলভ হৈ আছে মিউজিক ফেষ্টিভেলটোৰ লগত তেওঁলোকৰ লগত মিলি পেলাই আমি এটা ক্লিন আপ ড্ৰাইভ এটা কৰিম প্লগিং ড্ৰাইভ য'ত প্লাষ্টিক এনেকুৱা সামগ্ৰীখিনি উঠোৱা হয় কৈছোঁ আমাৰ ভিতৰত নিয়া কোনো ধৰণৰ বস্তু নিয়াৰ পাৰ্মিশ্যনে নাই আমাৰ পলিথিন বেগ চাদা টেমা চিগাৰেটৰ পেকেট চিপছৰ পেকেট পানী বটল নাই নট এলাউড আৰু তাৰ কাৰণে আমি 75জন চিভিল ডিফেন্স ডিপ্লয়ড কৰিছোঁ 75 চিভিল ডিফেন্স আৰু আমি CRPFৰ 5টা কোম্পানী বিচাৰিছোঁ আৰু প্ৰশাসনকো সম্পূৰ্ণ আৰক্ষী বিভাগো কৈ দিয়া হৈছে তেখেতসকলে সম্পূৰ্ণ সহায় সহযোগ কৰি কালিও মই কথা পাতি আহিছোঁ তেখেতসকলে আমাক দিয়া ব্যৱস্থা মানে তাত পাব ভিতৰত 10 টকীয়া বটলৰ ব্যৱস্থা কৰা হৈছে বটলৰ পাব তেওঁলোকৰ কাৰণে আমাৰ স্পনচৰশ্বিপৰ যে ধৰক মেকডনাল্ডে হওক বা আৰু কি আছিলে টমেটো এনেকুৱা ধৰণৰ কোনোবা যদি থাকিব পাৰে তেওঁলোকে তাৰ পৰা লৈ খাব পাৰিব আৰু পানীৰ ব্যৱস্থা কৰা আছে ভিতৰত 10 টকীয়া বটল মানে প্ৰয়াত বন্ধু কুলুঞ্জয় ব্ৰজয় দাসৰ স্মৃতিত অনুষ্ঠানটো আৰম্ভ কৰিছিলোঁ কিন্তু এতিয়া মেইন ক্লিন এণ্ড গ্ৰীণ যোৰহাট ক্লিন এণ্ড গ্ৰীণ যোৰহাট পৰিষ্কাৰ সেউজীয়া যোৰহাট আৰু এটা আপোনালোক কথা ক'বলৈ থাকি গৈছে আপুনি প্ৰেৰণা এইটো অনুষ্ঠানটো জানে তেখেতসকলক আমি আজি একমাহমানৰ আগতে লগ কৰিছিলোঁ আমি কিবা এটা যে প্ৰফিট হ'ব ইমান ভবা নাই এতিয়া চাগে নহয় চাগে কিন্তু নহ'লেও আমাৰ কমিটিৰ ফালৰ পৰা যিজন আমাৰ উদ্যোক্তা তেওঁলোকৰ ফালৰ পৰা আমি কিবা এটা তেখেতসকলক দিম যিমান আমাৰ ৰাষ্ট্ৰীয় উন্নয়ন প্ৰেৰণা যদি আমাৰ পইচাটো এক্সট্ৰা কিবা বাচি যায়তো সেইটো ভালেই সেইটো দিমেই যদি নেবাচেও আমি সিদ্ধান্ত ল'লোঁ যে আমাৰ যদি নেবাচৰ লছটো হয় আমি কিবা এটা সৰু হ'লেও কিবা এটা তেখেতসকলক দিম অলৰেডি আমি কথা পাতিছোঁ আমাৰ এনেই এক্সপেৰিয়েঞ্চটো 5,000+ কিন্তু এতিয়া অকণমান পৰীক্ষা বতৰৰ কাৰণে অকণমান চিন্তা কৰি আছোঁ কিন্তু 5,000 মানটো হ'ব পৰীক্ষা আছে পৰীক্ষা কলেজত এই কিবা ছেমিষ্টাৰ হৈ আছে অলপ কৈ দিব আপোনালোকক মই এপাৰ্ট ফ্ৰম দিম এইটো কৈছোঁ দেই চাউথক ইণ্ট্ৰডিউচ কৰি দিছোঁ এইটো এটা হ'ল বেংগলোৰ বেছ নেশ্যনেল লেভেলৰ NGO তেখেতসকলে বিভিন্ন জেগাত কৰি আছে আৰু তেওঁলোকৰ প্ৰায় ইয়াত 11জন মেম্বাৰ আছে 11জন মেম্বাৰেই তেওঁলোকে কাম কৰাটোত তেওঁলোকে চবেই MSW মাষ্টাৰ ডিগ্ৰী ছ'চিয়েল ছায়েন্স বেলেগ ধৰণৰ ওপৰত মানে সামাজিক কাম কৰাৰ ওপৰত এইবিলাকৰ ওপৰত পৰা MBA চব তেনেকুৱা ধৰণৰ ষ্টুডেণ্ট গতিকে মই তেওঁলোকক এনকাৰেজ কৰি পেলাই প্ৰায় যোৰহাটত গোটেই নিজাববীয়াকৈ এইখিনি ইনিচিয়েটিভ লৈ কাম কৰি আছোঁ তেখেতসকলে কি কাম কৰিব এতিয়া অকণমান আপোনালোকক জনাই দিম আমি অলৰেডি এতিয়া 9টা ৱাৰ্ডত মডেল ৱাৰ্ড হিচাপে লৈ পেলাই মেনেজমেণ্টৰ ওপৰত কাম কৰি আছোঁ আপোনালোকৰ কিছু সংখ্যক মানুহে চাগে অলৰেডি গম পাবই যে আমি তেওঁলোকৰ ঘৰে ঘৰে গৈ পেলাই ধন্যবাদ তাৰ কাৰণে মই ভাল পাইছোঁ আৰু তাৰ কাৰণে আগতীয়া ইনিচিয়েটিভ আমাৰ যিটো প্ৰেছ ৰিলিজ আজি উলিয়াইছোঁ প্ৰথম শব্দটোৱে আছে জাবৰ মুক্ত প্ৰথম শব্দটোৱে আছে জাবৰ মুক্ত আমি খালি ৰিকুৱেষ্ট কৰিছোঁ দেওবাৰে ৰাতিপুৱা ফটোখন তুলিব সোমবাৰে ৰাতিপুৱা তুলিব তেতিয়া একো নাপায় সেই আগৰ ফটোখন দেওবাৰে ৰাতিপুৱা তুলিছিল শনিবাৰে কথা এখন দেওবাৰে ৰাতিপুৱা ফটো আছে এনেকুৱা প্ৰতিভাৱান শিল্পী আছে গান গোৱাই হওক বা অন্যান্য ক্ষেত্ৰত যি আমাক গৌতম চক্ৰৱৰ্তীয়ে ক'লে সেইসকলকো যাতে উলিয়াই নিব পাৰে আৰু এটা ডাঙৰ কথা হৈছে স্বীকৃতি প্ৰদান কৰাটো যোনেই যি নকওক আজিলৈকে যিয়ে নহওক মই যি কথাষাৰ আগত কৈ গ'লোঁ যে জয় বৰুৱা বা অন্যান্য জংকীয়ে হওক যিয়ে নহওক আমি যোৰহাটে কিমান স্বীকৃতি দিছোঁ যোৰহাট বেছ হিচাপে সেই কথাখিনি যাতে এইবাৰ হাইলাইট কৰি পেলাই নতুন শিল্পীসকলক উলিয়াই আনি স্বীকৃতি দিব পাৰে তাৰ বাবে বিশেষ ইনিচিয়েটিভ এটা জয় বৰুৱাই নিজে হাতত ল'ব বুলি কৈছে
আৰু তাৰ কাৰণে আমি এই ইনিচিয়েটিভৰ ব্যৱস্থাৰ কাৰণে এই অনলাইনৰ জৰিয়তে যিখিনি প্ৰতিযোগিতা হ'ল সেইখিনিও আপডেট কৰি পেলাই আমি বছৰ যোৱা কাৰ্যসূচীৰে এই চলাই নেক্সট ইয়েৰৰ কাৰণে আকৌ আপোনালোকৰ সহায় সহযোগ লাগে। মানে এটা বস্তু যোৰহাট মিউজিক ফেষ্টিভেল এইবাৰ পৰা হৈছে নে হ'ব? নাই নাই, এইটো কণ্টিনিউ হ'ব। এইবাৰ যদি মিউজিক ফেষ্টিভেল যেনেকৈ কণ্টিনিউ কনফাৰ্ম মিউজিক ফেষ্টিভেল থাকিবনে? কণ্টিনিউ এইটো জাষ্ট এইবাৰ পোনপ্ৰথমকৈ আৰম্ভ হৈছে আৰু এইটো কণ্টিনিউ কৰিব লাগিব আৰু ৰাইজে কৰিব লাগিব, আপোনালোকে কৰিব লাগিব। আমি খালি অকণমান আগবঢ়াই লৈ গৈছোঁ, অহাবাৰতে হয়তো আৰু ডাঙৰকৈ কৰিম আমি। আৰু মইতো ভাবোঁ মুম্বাইৰ আৰ্টিষ্ট আহক ইয়াত আহি পেলাই যোৰহাট মিউজিক ফেষ্টিভেলৰ প্ৰদৰ্শন কৰক। মই কালি এনেই ভাবি আছোঁ যে আমি ৰেখা ভৰদ্বাজক মাতিব পাৰোঁ, তেনেকুৱা টাইপৰ মানে যিখিনি মানুহ আমি এতিয়া বাকীখিনিতো সোণু নিগম, কুমাৰ চানু এওঁলোক আহিয়ে থাকে, কিন্তু ৰেখা ভৰদ্বাজ, কৈলাশ খেৰ আমি কৰিব পাৰিম যদি আপোনালোকে কয়। আৰু চব এনেকুৱা এটা ডাঙৰ অনুষ্ঠান অলপমান আমি স্পনচৰশ্বিপ পাইছোঁ, নাই পোৱা বুলি নকওঁ, অকণমানতো লাগিবই, কিন্তু টিকেটটো বিক্ৰী কৰিবই লাগিব আৰু মানুহ আহিবই লাগিব ওলাই। আৰু যোৰহাটত যদি আহি পেলাই টিকেট কিনি পেলাই নাচায় এই অনুষ্ঠান আকৌ ছেকেণ্ড টাইম পাতিবলৈ আমি আকৌ ভাবিব লাগিব যে পাতিব পাৰিম নে নোৱাৰে। এইবাৰতো বাৰু লোকচান হ'লেও কিবা এটা বাৰু আমি মিলাম, কিন্তু সেইকাৰণে আহক। টিকেটৰ দামো একদম সামান্য, 300 টকা, 500 টকা, 1000 টকা আৰু 2500 টকীয়া এখন VIP পাছ থকা আছে। এখন দুজন মানুহে চাব পাৰে, মানে এজন মানুহৰ ভাগত 1250 টকাকৈ পৰিছে। একদম ন্যূনতম বস্তু এইটো। আৰু লগতে লগতে আৰু ষ্টুডেণ্টৰ কাৰণে সেই 300 টকীয়া টিকেটটো আমি 250 টকাত দি আছোঁ আৰু 500 টকীয়া টিকেটটো 400 টকাত দি আছোঁ ষ্টুডেণ্টৰ কাৰণে। নাই নাই 400 কৰিছোঁ, 400 এইটো 400 টকা দিয়া আছে। আৰু আপোনাৰ আই কাৰ্ড দেখালে হ'ল তেওঁলোকে সেইটো। আৰু ইয়াৰ লগতে CRPF, এয়াৰফ'ৰ্চ, আৰ্মি, মিলিটাৰী এইসকলৰো আছে, তেখেতসকলৰো এনেকুৱা আমি ডিছকাউণ্টৰ ব্যৱস্থা কৰিছোঁ। আৰু JEC, এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আৰু যিবিলাক যথেষ্টখিনি আমাক সহায় জনাইছে। আৰু তেওঁলোকে টিকেট নিজে কিনিছে। খালি অকণমান পৰীক্ষা বতৰ এটা চলি আছে, তথাপিও মই ভাবোঁ শনিবাৰে যদি 3 ঘণ্টা সময় ওলাই আহে মানুহ তেতিয়া। আৰু আপোনালোকে অকণমান পাব্লিচিটিও এনেকৈ কৰক যে যোৰহাট মিউজিক ফেষ্টিভেল প্ৰথমবাৰৰ বাবে হৈ আছে আৰু এইটো আমি সকলোৱে সমৰ্থন জনাই আগবঢ়াই নিব লাগে। এইটো যোৰহাটৰ নিজৰ বস্তু আৰু যিখিনি মানুহে অংশগ্ৰহণ কৰিব তাত, যিখিনি মানুহে গান গাব, এইখিনিও যোৰহাটৰ ল'ৰা, প্ৰত্যেকজনেই যোৰহাটতে ডাঙৰ। ঠিক আছে, আপোনালোকে এটা প্ৰেজেণ্টেশ্যনটো তৈয়াৰ কৰি লওক। যোৰহাটত প্ৰগ্ৰেম হ'ব, ইয়াৰ আগতে এটা ভাল প্ৰগ্ৰেম হৈছে, প্ৰগ্ৰেমটো পাছদিনাখনৰ পৰা ইমান ক্ৰম হৈছে, দুটাসকলৰ সুখী আছেনে নাজানো, যদি এতিয়াই ষ্ট্ৰেটেজি বনাই লওক, আপোনালোকে ভাল প্ৰগ্ৰেম কৰিব। ছেকেণ্ডবাৰ ষ্টেডিয়াম খেলপথাৰত হ'ব, যোৰহাট ষ্টেডিয়ামতে। আৰু তাৰ লগতে আমি এটা আছে এজন যোৰহাটৰ প্ৰচাৰ বিমুখ লোকশিল্পী আছে শ্ৰী মুনীন বৰা, তেখেতক আমি সম্বৰ্ধনা জনাম সেইদিনা। আৰু লগতে অলপ আৰ্থিক অনুদান জনাম আমাৰ যিমানখিনি পাৰোঁ। টোকাৰী মুনীন বৰা, তেখেতক আমি জনাম। আৰু লগতে আমাৰ যিজন প্ৰয়াত বন্ধু পুৰঞ্জয় দাস, তেখেত আছিলে কাজিৰঙা ইউনিভাৰ্চিটিৰ ডিন। আচলতে গোটেই অনুষ্ঠানটো যে জয় বৰুৱা ইয়ালৈ অহা আৰু লগত আপোনাৰ শংকুৰাজ কোঁৱৰ আৰু জংকী দত্তক আপোনালোকে জানে চাগে, যোৰহাটৰ বৃষ্টি দত্তৰ ককায়েক জংকী দত্ত, তেখেত এতিয়া তেখেতে এতিয়া অকল তাবলিষ্টে হৈ থকা নাই, তেখেত এতিয়া পাৰ্কাছনিষ্ট হৈ গ'ল। তেখেতে মানে অকল তাবলাই নবজায়, তেখেতে অলমষ্ট কমপ্লিট যিখিনি ৰিদম ইনষ্ট্ৰুমেণ্ট থাকে গোটেইখিনি বজায়। আৰু লগত তেখেতে এজন DJ এজন লৈ তেওঁ DJৰ লগত সংগত কৰে একেলগে। এইটো এটা ইণ্টাৰেষ্টিং বস্তু, আপোনালোকে দেখিলে গম পাব গোটেই বস্তুটো। তেখেতে ৰিদম বজায়, লগত গানখিনি DJ বজাই থাকে, তাৰ লগত ৰেকৰ্ডেড গানখিনি যিখিনি আপোনালোকে শুনি থাকে সদায় গান, সেইখিনি গানেই বজায়। তাৰ ওপৰত জংকীয়ে ওপৰত বেলেগকৈ বজায় আকৌ ৰিদম। এইটো এটা ফিউজন টাইপ, ফিউজন। আৰু সেই বস্তুটো যেতিয়া দেখিব তেতিয়া আপোনালোকে গম পাব। সেইকাৰণে সেইটো আৰু জংকী আৰু তাতে আৰু লগতে হৃদয় গোস্বামীৰ এটা গ্ৰুপ আছে স্প্ৰেডিং ৰুটছ, এইটো গুৱাহাটী বেছ এটা ৰক বেণ্ড, তেওঁলোকৰো এটা অনুষ্ঠান ইয়াত হ'ব। আচলতে গোটেই মানুহখিনি এতিয়া আৰ্টিষ্টখিনি যোৰহাটৰে, জংকীও যোৰহাটৰ, আমাৰ হৃদয় গোস্বামী অৰিজিনেল যোৰহাটৰে হয়, আৰু লগতে শংকুৰাজ কোঁৱৰ আৰু জয় বৰুৱা, এওঁলোকক আমি আজিলৈকে এনেকৈ একেলগে মিলি পেলাই এটা ফাংচন হোৱা নাই। আৰু যোৰহাটত মই জনাত খুব কমেই হয় এনেকুৱা সাংস্কৃতিক অনুষ্ঠান। সেইকাৰণে আমি এবাৰ ভাবিলোঁ যে পুৰঞ্জয় দাসৰ যিটো মনত আশা আছিলে যে এনেকুৱা এটা এওঁলোকক লৈ এটা অনুষ্ঠান কৰিব লাগে, সেই বস্তুটোকে আমাৰ লগৰ পুৰঞ্জয় দাসৰ যিখিনি বন্ধুবৰ্গ তেওঁলোকে মিলি আজি আইকনিক হোৱাইট যোৰহাট মিউজিক ফেষ্টিভেলৰ আয়োজন কৰিছে। আৰু
এই পুৰঞ্জয় দাস এজন আছিলে সংগীত শিল্পী, তেওঁ ৰিদম বজাইছিলে, পাৰ্কাছন বজাইছিলে। তেওঁৰ স্মৃতি যাতে সদায় যুগমীয়া হৈ থাকি যায়, সেইকাৰণে তেখেতসকলৰ ঘৰৰ পৰিয়ালৰ ফালৰ পৰা এটা 50,000 টকা অনুদানেৰে এটা প্ৰাইজ মানি তেখেতসকলে দিছিলে 50,000 টকাৰ। সেই 50,000 টকাৰ প্ৰাইজ মানিটো আমি এটা কম্পিটিশ্যন কৰিছোঁ 12 পৰা 24 বছৰ বয়সৰ ভিতৰৰ ল'ৰা ছোৱালীখিনি। তেওঁলোকে বাদ্যযন্ত্ৰ বজাই ভিডিঅ' পঠাব পাৰে বা গান গায়ো পঠাব পাৰে। অলৰেডি আমাৰ 70জনমান কেণ্ডিডেটে পঠালে আৰু সেইখিনি ভিডিঅ' পঠাইছে তেওঁলোকে। সেই ভিডিঅ'খিনি অলৰেডি চিলেক্ট কৰি আছে। সেই প্ৰাইজটো সেইদিনাই তাত ডিক্লেয়াৰ কৰা হ'ব, তেওঁলোকে কোনে কোনে জিকিছে। আৰু 35,000 টকা 35,000 ফাৰ্ষ্ট প্ৰাইজ আৰু বাকী 5,000 তিনিটা পুৰস্কাৰ দিয়া হ'ব। সেইটো প্ৰত্যেক বছৰে চলি থাকিব এই বস্তুটো। এই কম্পিটিশ্যনটো অলৰেডি অনলাইন হ'ল, ভিডিঅ'ত কৰি পেলাই কৰিলে আৰু ভিডিঅ'খিনি জমা দিলে অনলাইন। তেওঁলোকে যোনে যি বজাব, কোনোবাই বোলে মই ঢোল বজাই দিয়ক 3 মিনিটৰ এটা ভিডিঅ' দিব দিছিলে। কোনোবাই গীটাৰ বজাইছে, কোনোবাই গান গাইছে বা কোনোবাই ধৰক কীবৰ্ড বজায়। তেওঁলোকে মানে 3 মিনিটৰ এটা পৰিৱেশন কৰিব লাগে আৰু সেইটো ভিডিঅ' কৰি পঠাই দিব দিছিলে। আৰু তেওঁলোকে আমাৰ বিচাৰকসকলে অলৰেডি চাইছে, 70টামান ভিডিঅ' আহিলে অলৰেডি। নাই এইটো অনলাইন দিব লাগে, অনলাইন দিয়া হৈ গ'ল, সেইটো অলৰেডি খতম হ'ল, এইখন হৈ গৈছে এইখন যোৱা। নাই ডিজে ৱেডাৰ জয় ৱেডাৰ JAI নাই সেইটো একেবাৰে নহয়। আমি ডিজে প্ৰামীণৰ কথা নাজানো, তেখেতৰ কথা আমি গম নাপাওঁ। কিন্তু আমি যিগৰাকীক মাতিছোঁ, তেওঁ জংকীৰ লগত বম্বেত বজাই ইণ্টাৰনেশ্যনেল টুৰ কৰে। তেওঁৰ নাম হ'ল জয় ৱেডাৰ, ডিজে জয় ৱেডাৰ। এইটো বম্বেৰ পৰা আহিব আৰু তেখেত এজন খুব প্ৰতিভাশালী নন ডিজে বম্বেৰ। আৰু তেখেত জংকীৰ লগত গোটেই ৱৰ্ল্ড ঘূৰি থাকে, ৱৰ্ল্ডত গৈ পেলাই। আৰু শংকুৰাজ কোঁৱৰ আছেই, তেখেত আমাৰ খুব মৰমৰ শিল্পী। আমাৰ জয় বৰুৱা আজি দিল্লীৰ পৰা অলৰেডি বম্বেৰ পৰা ফ্লাইট ল'লে ৰাতিপুৱা। আৰু হৃদয় গোস্বামীৰ এটা ৰক বেণ্ড আপোনালোকে জানিছে, তাত আমাৰ যোৰহাটৰ অমিতাভ বৰুৱাই বজায় লগত, সেইটো গ্ৰুপ। মানে আচলতে আমি এই প্ৰগ্ৰেমটো এইবাৰ অকল যোৰহাট কেন্দ্ৰিক টাইপে কৰিছোঁ নে, যোৰহাটতে ইমানখিনি মানুহ আছে। আমি আচলতে আৰু এটা কথা এতিয়া কৈ ভাল লাগিব মোৰ, যে সেইদিনা আমি জুবিনৰ ওচৰলৈ যাওঁতে জুবিনে ক'লে, মই গান গাবলৈ নহয়, মই তাত থাকিম। জুবিন গাৰ্গ আহি আছে যোৰহাটলৈ শনিবাৰে। এই অনুষ্ঠানত জুবিন গাৰ্গ উপস্থিত থাকিব বিশিষ্ট অতিথি হিচাপে। তেখেতে যদি মন কৰে গাবও পাৰে, সেইটো তেখেতৰ ওপৰত কথা। আমি তেখেতৰ কোৱা নাই গাবলৈ, কিন্তু তেখেতে কৈছে যোৰহাটৰ মিউজিক ফেষ্টিভেল হৈছে, মই নাথাকিলে কেনেকৈ হ'ব, মই যাম। কাৰণ নেক্সট ডে তেখেতৰ ওচৰতে ক'ৰবাত কিবা ফাংচন আছে, সেইকাৰণে তেখেত শনিবাৰে সন্ধিয়াটো আমাৰ লগত থাকিব তেখেত। আৰু থাকি যোৰহাট মিউজিক ফেষ্টিভেল তেখেতে উপভোগ কৰিব আৰু আপোনালোকে তেখেতক লগ পাব সেইদিনা। আৰু